আমি কংগ্ৰেছলৈ আশা প্ৰকাশ কৰি আছো কংগ্ৰেছে সোনকালে সিদ্ধান্ত এটা লওক আমাক এনেকুৱা ধৰণে দৌৰাই থকাটো আমি বেয়া পাইছো একদম স্পষ্ট কথা আমাৰ আত্মসন্মান আছে আমি হ'ব পাৰো এটা সৰু দল কিন্তু আমাক মৰ্যাদা সহকাৰে আমাৰ লগত ডিল কৰা উচিত তেওঁলোকে আৰু সেইকাৰণে মই আহ্বান জনাইছো যে কংগ্ৰেছে এইবিলাক কৰি নাথাকি হয় গৌৰৱ গগৈ ডাঙৰীয়াই নিজে ইনিচিয়েটিভ লওক নহলে এআইচিচিয়ে ইনিচিয়েটিভ লৈ অতি সোনকালে এই মিত্ৰতাৰ বিষয়টো সমাপন কৰক কংগ্ৰেছ দলৰ অসম প্ৰদেশৰ প্ৰাক্তন সভাপতি ভূপেন বৰা ডাঙৰীয়াই আজি আমাক 1 বজাত বিৰোধী ঐক্যমঞ্চৰ চিট বিতৰণ সম্পৰ্কে ফাইনেল কথাখিনি পাতিবৰ কাৰণে নিমন্ত্ৰণ কৰিছিল আজি আমাক যেনেকৈ নিমন্ত্ৰণ কৰিছিলে কাইলৈ জাতীয় পৰিষদকো নিমন্ত্ৰণ কৰিছিলে বুলি মই জানিব পাৰিছিলো আৰু যিহেতু ভূপেন বৰা ডাঙৰীয়াই 13 ফেব্ৰুৱাৰীৰ 1 বজাত আমাক নিমন্ত্ৰণ কৰিছিলে সেইকাৰণে আমি 12 তাৰিখ 13 তাৰিখ আৰু 14 তাৰিখৰ আমাৰ ৰাইজৰ দলৰ সকলো নিৰ্বাচনী বৈঠক যিমানবিলাক নিৰ্বাচনী মিটিং আছিলে সববিলাক আমি স্থগিত কৰি দিছিলো নাকচ কৰি দিছিলো আৰু আটাইবিলাক আমি মিটিং চিটিং বন্ধ কৰি 12 তাৰিখৰ দিনা আমি জৰুৰীভাৱে কৰ্ণধাৰ বৈঠক বহুৱাই যি 15টা সিটৰ কথা কৈ আছো বা কংগ্ৰেছ দলৰ লগত আলোচনা চলি আছে সেই সিট সম্পৰ্কে আমি এটা সঠিক সিদ্ধান্ত গ্ৰহণ কৰিছিলো আমি সকলোৱে মিলি এইবাৰ আশা প্ৰকাশ কৰিছিলো যে 12 তাৰিখৰ দিনা আমাৰ চূড়ান্ত বুজাবুজি সমাপন হ'ব কাৰণ ইয়াৰ আগলৈকে দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ দিনত সময়খিনিত যিখিনি কথা পাতিছিলো সেইখিনিও পজিটিভ কথা আছিলে গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত যিখিনি কথা পাতিছিলো কাজিৰঙাতে পাতিছিলো সেইখিনিও খুব পজিটিভ আছিলে কিন্তু মাত্ৰ কেইটামান সিটক লৈ আমাৰ আলোচনাক লৈ কথা বাকি আছিলে আৰু সেই সিটগিটা বিতৰণ মানে সিটৰ সংখ্যাটোক লৈ আলোচনা হৈ গৈছিলে সিটৰ বিতৰণটো বাকি আছিলে সেইকাৰণে আমি ভাবিছিলো যে আমাৰ গোটেই বিৰোধী দলবিলাকক ঐক্যবদ্ধ কৰা ভূপেন বৰা ডাঙৰীয়া যেতিয়া বিৰোধী ঐক্যমঞ্চৰ এইবাৰ কংগ্ৰেছ দলৰ এনেকুৱা ধৰণৰ দায়িত্ব লাভ কৰিলে মিত্ৰতাৰ বিষয়টোক লৈ আলোচনা কৰিবৰ কাৰণে আমি আশা প্ৰকাশ কৰিছিলো যে আজিৰ ভিতৰতে সব শেষ হৈ যাব কিন্তু দুৰ্ভাগ্যজনকভাৱে কালি মোক ভূপেন বৰা ডাঙৰীয়াই জনালে যে তেখেতে আজি বৈঠকখন কৰিব পাৰিব নে নোৱাৰে সেই সম্পৰ্কে অনিশ্চয়তা আছে আজি পুৱা ভূপেন বৰা ডাঙৰীয়াই জনালে যে আজি বৈঠকখন ফাইনেলি নাকচ কৰা হৈছে কেনচেল কৰা হৈছে আজি বৈঠকখন নহয় আমি বৰ আচৰিত হৈছো যে কংগ্ৰেছ দলে বুজাবুজিৰ কথা কৈ প্ৰত্যেকবাৰে কিবা এটা কথা তেনেকৈ পিছুৱাই আনি গৈ আছে আমাক 11 তাৰিখৰ দিনা কনফাৰ্ম কৰি দিলে যে 13 তাৰিখে মিটিং হ'ব 12 13 14 সম্পূৰ্ণ কাৰ্যসূচী আমি বাতিল কৰিলো আৰু মানসিকভাৱে আমি প্ৰস্তুত হৈ গলো যে বুজাবুজি সম্পন্ন হ'ব আৰু আমি একেলগতে আটাইকেইটা দলে নিৰ্বাচন খেলিবলৈ সক্ষম হ'ম কিন্তু দুৰ্ভাগ্যবশতঃ আকৌ এবাৰ পিছুৱালে কথাটো এতিয়া আপোনালোকে নিজে চাওক আলোচনা কিমান দিনৰ আগৰ পৰা 2 বছৰৰ আগৰ পৰা কংগ্ৰেছৰ লগত চলি আছে কেতিয়াবা আলোচনাত বহে কেতিয়াবা নবহে এনেকে কৰি টানি এতিয়া ইলেকশ্যন ডিক্লেয়াৰ কৰাৰ সময় আহি পাই গ'ল আমি হলো নতুন দল আমি নতুন দল হিচাপে আমাৰ কাৰণে পইচা পাতিৰ অসুবিধা থাকে গতিকে আমি বহুত কষ্টৰে আমাৰ নিৰ্বাচনী প্ৰস্তুতিবিলাক চলাই আছো কিন্তু কংগ্ৰেছ দলে যদি এনেকৈ আমাক প্ৰত্যেকটো আলোচনাতে অকমান সফল হয় তাৰপিছত আকৌ মানুহকেইজন বদলি হয় এবাৰ দেৱব্ৰত শইকীয়া হ'ল তাৰপিছত আকৌ গৌৰৱ গগৈ ডাঙৰীয়া হ'ল তাৰপিছত আকৌ ভূপেন বৰা ডাঙৰীয়া হ'ল তাৰপিছত আকৌ পেপাৰতহে দেখিছো যে ভূপেন বৰা ডাঙৰীয়াৰ লগত আকৌ ৰকিবুল হুছেইন আহিলে তাৰপিছত আকৌ প্ৰগ্ৰেমটো কেনচেল হ'ল এটা কি কৰিম আমি বুজি পোৱা নাই মানে সেইকাৰণে আজি আমি ৰাইজৰ দলৰ তৰফৰ পৰা কংগ্ৰেছ দলক বিনম্ৰভাৱে আহ্বান জনাইছো যে আপোনালোকে কিবা এটা সঠিক সিদ্ধান্ত গ্ৰহণ কৰক সঁচা কথা ক'বলৈ গ'লে আপোনালোকে এনেকে আমাক নচুৱাই থকাটো ভাল কথা হোৱা নাই এটা ৰাজনৈতিক দলে আলোচনাটো স্থিৰভাৱে কৰি সন্মান সহকাৰে বুজাবুজি কৰি দিয়াটো খুব ভাল আমাক বাৰম্বাৰ এনেকে আলোচনালৈ মাতে আলোচনাটো হয় অকমান আগবাঢ়ে তাৰপিছত আকৌ মানুহ বদলি হয় পিছুৱাই থাকে এতিয়াতো এনেকুৱা লাগিছে যে ইলেকশ্যনৰ আগত আচলতে এলায়েন্স হ'বনে নাই সেইটোৱে অনিশ্চয়তা দেখা গৈছে সেইকাৰণে মই কালি গৌৰৱ গগৈ ডাঙৰীয়ালৈ এখন চিঠি দিছো পত্ৰ প্ৰেৰণ কৰিছো আমাক ভূপেন বৰাই কৈছিলে যে ভূপেন বৰা ডাঙৰীয়াই অকলে আমাৰ লগত বহিব কালি আকৌ গৌৰৱ গগৈ ডাঙৰীয়াই মোলে মেছেজ দিলে যে আলোচনাটো ভূপেন বৰা ডাঙৰীয়া আৰু ৰকিবুল হুছেইন ডাঙৰীয়া দুইজন বহিব তাৰ পাছত আকৌ ভূপেন বৰা ডাঙৰীয়াই জনালে যে আলোচনাটো নহয় আজি কনফাৰ্ম কৰি দিলে যে আলোচনাটো নহয় এতিয়া সঁচা কথা ক'বলৈ গ'লে আমাৰ আমনি লাগিছে আমি অস্বস্তিত পৰিছো আৰু কংগ্ৰেছৰ এনেকুৱা সহকা পিছলে আমাক অসন্তুষ্ট কৰিছে সবৰে আত্মসন্মান থাকে এনেকে প্ৰত্যেকবাৰে এনেকুৱা ধৰণে টানি নি ইলেকশ্যন হ'বই এতিয়া আমি পইচা যোগাৰ কৰিব লাগে গোটেই বুথ কমিটিবিলাক শেষ কৰিব লাগে সেইবিলাক চূড়ান্ত পৰ্যায়ত আছে কিমান কষ্ট কৰি কেনেকে ক'ৰ পৰা মিলাই মেলি আগবাঢ়িছো আমিহে জানো তাৰ পাছত যদি এনেকে আকৌ এই ইলেকশ্যনৰ সময়ত 3 দিন মিটিং কেনচেল কৰিলো আকৌ মিটিং নহ'ল কেতিয়া হ'ব কোনো নিশ্চয়তা নাই একো
খা খবৰ নাই। এইটো দুৰ্ভাগ্যজনক আৰু সেইকাৰণে মই কংগ্ৰেছ দলৰ প্ৰতি আহ্বান জনাইছো যে এই দায়িত্ব হয় কংগ্ৰেছ দলৰ সভাপতি ৰাজ্যিক সভাপতিয়ে লৈ শেষ কৰি দিয়ক, নহলে AICCয়ে লৈ শেষ কৰি দিয়ক। আৰু যদি তেওঁলোকে নকৰো বুলিকে কৈ দিয়ক। এনেকে আমাক মাতিব, আকৌ কেঞ্চেল কৰিব, এজনক দায়িত্ব দিব, তাৰপিছত আকৌ বেলেগ এজন আহিব, বেলেগজনে দায়িত্ব ল'ব, আকৌ বেলেগ এজন দায়িত্ব ল'ব। এনেকে কৰি আমাৰ সময়টো নষ্ট কৰি থকাটো ভাল হোৱা নাই। আমি অতি সোনকালে আলোচনাটো সমাপন কৰিবৰ কাৰণে সামান্য চিট বিচাৰিছো, মাত্ৰ 15টা। আমি 15টা চিট বিচাৰিবলগীয়া পাৰ্টি নেকি? এলায়েন্সটো হওক বুলি কম চিট বিচাৰিছো, নহলে গোটেই অসমত আমাৰ সংগঠন আছে। উজনি, নামনি, বৰাক, ব্ৰহ্মপুত্ৰ, পাহাৰ, ভৈয়াম, চাহ বাগান চবতে আমাৰ সংগঠন আছে। আমি সকলোতে চিট বিচাৰিব পাৰো, কিন্তু এলায়েন্সটো হওক। বিজেপিটোক খেদো, সাম্প্ৰদায়িক শক্তিটোক আমি যাতে প্ৰতিহত কৰিব পাৰো, বেছিবাদী শক্তিটোক যাতে আমি প্ৰতিহত কৰিব পাৰো, মূল্যবৃদ্ধি অসমৰ মানুহক শেষ কৰি পেলোৱা এই চৰকাৰখনক যাতে আমি প্ৰতিহত কৰিব পাৰো, গোটেই ব্যৱসায় বাণিজ্য ধ্বংস কৰি পেলালে এই চৰকাৰখনক যাতে আমি প্ৰতিহত কৰিব পাৰো, আৰু মানুহৰ কণ্ঠ ৰোধ কৰি অগণতান্ত্ৰিক স্বৈৰতান্ত্ৰিক শাসন চলোৱা হিমন্ত বিশ্ব শৰ্মাক যাতে ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব পাৰো। তাৰ কাৰণে কংগ্ৰেছৰ ওচৰত ইমান দিন এনেকে কথা পাতি আছো। কিন্তু কংগ্ৰেছে যদি বাৰম্বাৰ এনেকে আমাক কৰি থাকে, আমি ভাল পোৱা নাই। ৰাতি 11টামান বজাত গৌৰৱ গগৈলৈ চিঠি দিছো, আৰু মই এই কথা AICCৰ জেনেৰেল ছেক্ৰেটাৰী অসমৰ ইনচাৰ্জ দ্বিতেন্দ্ৰ সিং ডাঙৰীয়াকো জনাই দিছো যে আমাক সোনকালে কিবা এটা কৰি দিয়ক। আমি এনেকে আৰু নাচি থাকিব নোৱাৰো। গৌৰৱ গগৈ পিছুৱাই আছে নেকি সেই আলোচনাটো? সেইটোতো আমি নাজানো নহয়। কংগ্ৰেছৰ ভিতৰৰ কথা আমি কেনেকে জানিম কওক? কংগ্ৰেছৰ ভিতৰৰ কথা সঁচাকেই নাজানো, সেইবিলাক মই একো নাজানো। এইবিলাক মোক এনে সুধি লাভ নাই। মই এটাই কথা জানো যে আলোচনাটো হ'ব লাগিছিলে, আৰু আলোচনাটো হৈ সিদ্ধান্ত হ'ব লাগিছিলে। কংগ্ৰেছে ইচ্ছাকৃতভাৱে যোৱাবাৰ আমাৰ লগত এলায়েন্স নকৰিলে। কৈছো মই জেলত আছিলো, আমাৰ দলে 8টা চিটত হৈমান হৈছিলে। তথাপি কংগ্ৰেছ দলে পিছত যেতিয়া AIDFৰ লগত হ'ল আৰু BPFৰ লগত হ'ল, আমাক লাঠ মাৰি দিলে যোৱাবাৰ। সেইকাৰণে যোৱাবাৰ চৰকাৰ নহ'ল। কংগ্ৰেছৰ এই জটিলতাবিলাক বুজি পাওঁ। এইবাৰ সেইকাৰণে ভাবিছিলো যে ধৈৰ্য ধৰি কংগ্ৰেছৰ লগত মিত্ৰতাটো কৰি শেষ কৰিম। কিন্তু এতিয়া আপুনি চাওক, জোৰ পুৰি হাত পালেহি। জোৰ পুৰি হাত পোৱাৰ পাছত মানুহৰ কাৰোবাৰ ধৈৰ্য থাকিব নেকি? আপুনি কওক। ইলেকশ্যন পালেহি, সদায় যদি এনেকে নাটক এখন চলি থাকে, আমি পাৰিম নেকি কওক আপোনালোকে? আমাৰ পিনৰ পৰা মিত্ৰতা কেতিয়াও ভংগ নহয়। লাষ্টৰ দিনটোলৈকে, নিৰ্বাচনৰ দিন ঘোষণা কৰি নমিনেশ্যন দাখিল নকৰালৈকে আমাৰ মিত্ৰতা ভংগ নহয়। আমি অপেক্ষা কৰিম। আমি কংগ্ৰেছলৈ আশা প্ৰকাশ কৰি আছো, কংগ্ৰেছে সোনকালে সিদ্ধান্ত এটা লওক। আমাক এনেকুৱা ধৰণে দৌৰাই থকাটো আমি বেয়া পাইছো, একদম স্পষ্ট কথা। আমাৰ আত্মসন্মান আছে, আমি হ'ব পাৰো এটা সৰু দল, কিন্তু আমাক মৰ্যাদা সহকাৰে আমাৰ লগত ডিল কৰা উচিত তেওঁলোকে। আৰু সেইকাৰণে মই আহ্বান জনাইছো যে কংগ্ৰেছে এইবিলাক কৰি নাথাকি হয় গৌৰৱ গগৈ ডাঙৰীয়াই নিজে ইনিচিয়েটিভ লওক, নহলে AICCয়ে ইনিচিয়েটিভ লৈ অতি সোনকালে এই মিত্ৰতাৰ বিষয়টো সমাপন কৰক। ৰকিবুল হুছেইনক দায়িত্ব দিছে উজনি অসমৰ। মই সেইবিলাক নাজানো। মই একোৱে ভালো পোৱা নাই, একোৱে বেয়াও পোৱা নাই। মোৰ কাৰণে কোনো দৰকাৰ নাই। মোৰ কাৰণে এটাই কথা হ'ল, কংগ্ৰেছে কাক দায়িত্ব দিয়ে নাজানো, কিন্তু আমাৰ লগত আলোচনাটো শেষ হ'ব লাগে। ভূপেন বৰা আৰু ৰকিবুল হুছেইনৰ সংঘাতৰ বাবে আজি এনেকুৱা অৱস্থা। সেইবিলাক মই কেনেকে জানিম? সেইবিলাক আপোনালোকে জানিব, সংবাদ মাধ্যমে জানিব, কংগ্ৰেছে জানিব। মই নাজানো। মোক এলায়েন্স লাগে, এলায়েন্স হ'ব লাগে। অসমৰ মানুহে এলায়েন্সৰ কাৰণে ৰৈ আছে। এলায়েন্স নহলে আকৌ বিজেপি চৰকাৰ আহিব, গতিকে এলায়েন্স আমাক লাগিবই। এলায়েন্স নাহিলে মানে অসমৰ জনতাৰ বিপদ হ'ব, গতিকে এলায়েন্স আমাক লাগিব। আমি একলগ হ'বই লাগিব। এলায়েন্স লাগিবই। সেই কথাটোৰ কাৰণে আমি লাগি আছো। বহুত অপমানিতও হৈছো, বহুত এনেকুৱা ধৰণৰ হেৰিও হৈছে। তাৰ পাছতো এলায়েন্সটো বিচাৰি আছো, কিন্তু এনেকে বাৰম্বাৰ কৰি থাকিলে খং উঠিছে। কংগ্ৰেছৰ কথাটো আপোনালোকে নিজেও দেখি আছে কি হৈ আছে। আমি সোনকালে শেষ কৰাটো বিচাৰিছো। তেওঁলোকৰ কি সমস্যা, সদায় ইটোৰ পিছত সিটো। দেৱব্ৰত শইকীয়াক দিলে, ভালেই আলোচনা চলি আছিলে, আকৌ গৌৰৱ গগৈলৈ গ'ল। গৌৰৱ গগৈৰ লগত ভাল চলি আছিলে, শেষে হৈছিলেগে। আকৌ এইবাৰ দি দিলে ভূপেন বৰা। ভূপেন বৰাৰ পাছত আকৌ ক'লে বোলে নহয় ভূপেন বৰাকে নহয়, এইবাৰ ভূপেন বৰা ৰকিবুল হুছেইন। এতিয়া নিজৰ ভিতৰতে যদি এইখন কৰি থাকে, তো কেতিয়া ইলেকশ্যন খেলিম, কেতিয়া কৰিম? এতিয়া একেলগতে আন্দোলনবিলাক চলাব লাগিছিলে। আজি অজন্তা নেওগৰ যিমান ডাঙৰ কেলেংকাৰী পাইছো, আজি জয়ন্ত মল্ল বৰুৱাৰ যিমান ডাঙৰ কেলেংকাৰী পাইছো, আজি পীযুষ হাজৰিকাৰ যিমান ডাঙৰ কেলেংকাৰী পাইছো, আজি অশোক সিংঘালৰ যিমান ডাঙৰ কেলেংকাৰী পাইছো। আগতে ভাবি আছিলো যে অকল হিমন্ত বিশ্ব শৰ্মাই গোটেই কেলেংকাৰীবিলাক কৰি ধন সম্পত্তি ঘটিছে। এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ পিছে এই যে অজন্তা নেওগে যি সম্পত্তি কৰিছে, হিমন্ত বিশ্ব শৰ্মাৰ পিছে জয়ন্ত মল্ল বৰুৱাই যি সম্পত্তি কৰিছে, পীযুষ হাজৰিকাৰ তাতকৈও বেছি কৰিছে, আৰু অশোক সিংঘালে যি সম্পত্তি কৰিছে, এই বিষয়বিলাক আমি ৰাইজৰ মাজলৈ লৈ যাব লাগিছিলে। অজন্তা নেওগৰ সম্পত্তিৰ তালিকাখন মই যিদিনা দেখুৱাই দিম, তেতিয়া অসমৰ মানুহে বুজিব যে বিজেপিয়ে আমাক কেনেকে লুটিছে। বিজেপিয়ে কেনেকে লুটিছে আপোনালোকে কল্পনা কৰিব নোৱাৰিব। সেইবিলাকত যাম নে এতিয়া আমাৰ নিজৰ ভিতৰতে লাগি থাকিম কওক? সোনকালে এলায়েন্সটো হ'ব লাগে, সোনকালে এলায়েন্সটো হৈ আমি শেষ কৰিব লাগে কামবিলাক। কিন্তু সেইবিলাক এলায়েন্সটো সোনকালে শেষ নহয়। নিজৰ ভিতৰতে যদি এবাৰ দেৱব্ৰত শইকীয়াক দিব, এবাৰ গৌৰৱ গগৈক দিব, এবাৰ ভূপেন বৰাক দিব, আকৌ ভূপেন বৰা আৰু ৰকিবুল হুছেইন ডাঙৰীয়াক দিব, এই আটাইবিলাক এনেকে নিজৰ ভিতৰতে পাকঘুৰণি খাই থাকিলে কি কৰিম? ৰাইজে সৰু দল কাৰণে আমাক দুখ দিব
কৰিবগৈ লাষ্টত গৈ যি কৰি আছে যি গণ্ডগোল কৰি আছে কংগ্ৰেছে কৰি আছে এলায়েন্স যদি কৰা নাই বেলেগ কোনো সৰু দলৰ দুখ নাই না ৰাইজৰ দলৰ দুখ আছে না অসম জাতীয় পৰিষদৰ দুখ আছে না CPI CPM CPIML APH LCৰ কিবা প্ৰব্লেম আছে সকলোৱে এলায়েন্স বিচাৰিছে কংগ্ৰেছে খালি এইবিলাক কৰি আছে গতিকে কংগ্ৰেছ দলে এনেকৈ কৰি থকাটো আমি বেয়া পাইছোঁ